ৰাতিপুৱা গুড মৰ্ণিং গাইছ। ৰাতিপুৱা টোপনি পৰা উঠি ল'লোঁ, সেইখিনি আমি বাহিৰলৈ চাওঁ যে গাইছ বহুত বতাহ দি আছে আৰু ৰাতি বোলে আমাৰ গাঁৱতে গাছো ভাঙিছে। এই আমাৰ আগত গাছ ভাঙিছে, আপোনালোকক চব দেখাই আছোঁ গাইছ। এইবাৰ ৰ'দটো গ'ল, বতাহটো কেনেকৈ চাওকচোন গাইছ। এই চাওক গাইছ, এইটো গাইছ বতাহ ইমান দিছে চাওকচোন। আৰু ৰাতি আমাৰ টিংখনো ভাঙি গ'ল, গাইছ। গাইজ বতৰে বহুত বেয়াকৈ মাৰিছে। 2 দিন হ'ল ৰ'দ যোৱা, আজি গেল বতাহ বৰষুণ ৰাতি। এই চব গাইজ আপোনালোকক গাছডাল বাগেৰা আমি দেখাই আছোঁ ক'ত কেনেকৈ বাগিছে গাছ। গাইজ গাছডাল বাগিছে অমৰৰ দোকানৰ পৰা আমাৰ এই পাঞ্জল গাঁৱৰ পাঞ্জল খুৰাহঁতৰ ঘৰত পৰিছে গাছডাল। এইডাল গাঁৱত চব 2 চকীয়া বাহন কিবা কৰি যাই আছে, কিন্তু 4 চকীয়া বাহন যাবই পৰা নাই, আৰু টেম্পু বেটাৰী ৰিক্সা এইগিলা যাবই পৰা নাই। ল'ৰা ছোৱালী স্কুল যাব বহুত অসুবিধা হৈ গৈছে। গাইজ আমি গাছডাল বগৰা চাই আহিলোঁ, এতিয়া আমি ঘৰত আহি পালোঁ। এতিয়া বহুত ঠাণ্ডা লাগিছে। এতিয়া চাহটো খাইলেও অলপ দেৰিকৈ আজি কি খাব তো আপুনি কমেণ্ট কৰিব জনাবচোন, কমেণ্ট কৰি জনাব। আৰু আমাৰ ভণ্টিও কৈছে আপোনালোকক। গাইজ আমাৰ পিছফালে চাওকচোন কেনেকুৱা হৈ গৈছে চব, এই তিতাৰ গাছ ভাঙি পৰিছে গাইজ। চাওক আজি এই বতৰটো কি খোৱা বতৰ, আমাৰ ভণ্টিয়ে কৈছে আজি কি খোৱা বতৰ, আজি গাহৰি আৰু ৰুটি খোৱা বতৰ গাইছ। এতিয়া আমি গাহৰি আৰু ৰুটি মাংস চব খাম। এই আমাৰ ওচৰৰে বেৰা ভাঙি গৈছে, এতিয়া ভাঙি গৈছে। এতিয়া আলনি চাওক গাইছ, এতিয়া গাছ ভাঙি কিনে আলনি চাওক। গাইছ ৰাতিপুৱা আপোনালোকক মই দেখাইছোঁৱে আমাৰ এই সেইটোফালে গাছ এডাল পৰিছে ৰাস্তাত, আৰু আমি চাব আহিছোঁ ভাটিবেলা আবেলি। গাইছ আপোনালোকে চাই থাকক, আৰু আমাৰ গাঁৱৰ পৰিৱেশটো বতাহত কেনেকুৱা হৈ গৈছে সেই চাওক গাইছ। লাইনত তাৰ গোটেই ছিঙি গৈছে গাইছ। আপোনালোকৰ ফালে কেনেকুৱা হৈছে গাঁৱৰ পৰিৱেশ কমেণ্ট কৰি জনাবচোন। আমাৰ গাঁৱৰ পৰিৱেশ, আমাৰ এই ঘৰবোৰৰ টিংবোৰ বতাহত উৰাই লৈ গৈছে। আৰু আগত দেখাই আছোঁ আপোনালোকক। গাইছ চাই লওক, এই আপোনাৰ আমাৰ গাঁৱৰ পৰিৱেশ, এইবোৰ বহুত ক্ষতি হৈছে এইবাৰ। চাওক আপোনালোকে বতাহবৰষুণে কিমান সেই কৰিছে, ক্ষতি কৰিছে। আৰু আপোনালোকক আমি দেখাই আছোঁ এইগিলা গাইছ চাব পাৰে। গাছ দেখি আছোঁ, আৰু আমাৰ লগত থাকিব গাইছ চাব পাৰে। এইগিলা চাওক গাইছ কি কৰিছে। আৰু বন্ধুসকল লোহাৰ বেৰা ভাঙি গৈছে, বতৰ ইমানেই স্পীড। আমাৰ ফালে কেনে এটা বতাহ দিছে চাওকচোন, এই লোহাৰ বেৰা ভাঙি গৈছে। এইখিনি মলং বুলি কয় গাইছ। এই আগত চাংচাৰি, এই টাৱাৰগিলা আছে গাইছ, এইগিলা চাংচাৰি, আৰু এই লোহাৰ বেৰা ভাঙি গৈছে গাইছ। এইবাৰ আমাৰ বতাহ বৰষুণত আমাৰ বহুত অনিষ্ট হৈছে। গাছ গছনি ৰাস্তাত পৰিছে, ৰাস্তা ব্লক হৈ গৈছে, স্কুলৰ ল'ৰা ছোৱালী যাব পৰা নাই, আৰু ঘৰ চৰ ভাঙি গৈছে, ঘৰ উৰুৱাই লৈ গৈছে, আৰু টিং উৰুৱাই লৈ গৈছে, বহুত অনিষ্ট হৈছে।
আৰু মোৰ যদি ভ্লগবিলাক ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। জয় জয় অসম। জয় অসম। লগ পাম বেলেগ এটা ভ্লগৰ সৈতে।